ভাৰতৰ জাতীয় জীৱনত গণৰাজ্য দিৱস এক গৌৰৱময় আৰু তাৎপৰ্যপূৰ্ণ দিন। প্ৰতি বছৰে ২৬ জানুৱাৰীত এই দিৱসটো উদযাপন কৰা হয়। ১৯৫০ চনৰ এই দিনটোতেই ভাৰতৰ সংবিধান সম্পূৰ্ণৰূপে কাৰ্যকৰী হৈছিল আৰু দেশখনে নিজকে এখন সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক গণৰাজ্য হিচাপে ঘোষণা কৰিছিল। সেয়ে গণৰাজ্য দিৱস কেৱল এটা উৎসৱ নহয়, ই ভাৰতীয় গণতন্ত্ৰৰ প্ৰতীক। গণৰাজ্য দিৱস সমগ্ৰ দেশজুৰি বিভিন্ন উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয়। ৰাজধানী নতুন দিল্লীৰ কৰ্তব্য পথত ৰাষ্ট্ৰীয় পতাকা উত্তোলন, সামৰিক পেৰেড, বিভিন্ন ৰাজ্যৰ সাংস্কৃতিক কাৰ্যসূচীয়ে দেশৰ ঐক্য আৰু বৈচিত্ৰ্য বিশ্বৰ আগত প্ৰদৰ্শন কৰে। স্থল, নৌ আৰু বায়ু সেনাই নিজৰ শৃংখলা, শক্তি আৰু শৌৰ্যৰ পৰিচয় দিয়ে। এই পেৰেডে দেশৰ সুৰক্ষা ব্যৱস্থাৰ লগতে জাতীয় একতাৰ বাৰ্তা বহন কৰে। গণৰাজ্য দিৱসৰ আন এক গুৰুত্বপূৰ্ণ দিশ হ'ল সংবিধানৰ মূল্যবোধ স্মৰণ কৰা। স্বাধীনতা, সমতা, ন্যায় আৰু ভাতৃত্ব এই মূল আদৰ্শসমূহে ভাৰতীয় সমাজক একত্ৰিত কৰি ৰাখিছে। আজি এই গণৰাজ্য দিৱসত নাগৰিক হিচাপে আমাৰ কৰ্তব্যসমূহো পুনৰ চিন্তা কৰা প্ৰয়োজন। দেশৰ আইন মানি চলা, সামাজিক সম্প্ৰীতি ৰক্ষা কৰা আৰু দেশ গঢ়াৰ কামত নিজ নিজ স্থানৰ পৰা অৱদান আগবঢ়োৱা আদিৰ জৰিয়তে আমি আমাৰ কৰ্তব্যসমূহ পালন কৰা উচিত। মহাবিদ্যালয়, বিদ্যালয় আৰু বিভিন্ন প্ৰতিষ্ঠানত পতাকা উত্তোলন, ভাষণ, সাংস্কৃতিক অনুষ্ঠান আৰু দেশপ্ৰেমমূলক কাৰ্যসূচীৰ জৰিয়তে এই দিৱসৰ উদযাপন কৰা হয়। ছাত্ৰ ছাত্ৰীসকলৰ মাজত দেশপ্ৰেম আৰু দায়িত্ববোধ জাগ্ৰত কৰাত এই উদযাপনে গুৰুত্বপূৰ্ণ ভূমিকা লয়। ছাত্ৰ ছাত্ৰীসকল, গণৰাজ্য দিৱসে আমাক আমাৰ গৌৰৱময় সংবিধান, ত্যাগী স্বাধীনতা সংগ্ৰামী আৰু গণতান্ত্ৰিক মূল্যবোধৰ কথা পুনৰ স্মৰণ কৰাই দিয়াৰ লগতে জনগণক দেশপ্ৰেমৰ ভাৱেৰে অনুপ্ৰাণিত কৰোৱায়। এই দিনটোত আমি সকলোৱে মিলি এখন শক্তিশালী, ঐক্যবদ্ধ আৰু উন্নত ভাৰত গঢ়াৰ সংকল্প লোৱাই হ'ল এই দিৱস উদযাপনৰ মূল উদ্দেশ্য।